মই আজি আপোনালোকৰ লগত মোৰ এজন প্ৰাক্তন ছাত্ৰ যাদৱ খাটোৱাৰক চিনাকি কৰাই দিম। এয়া আমাৰ স্কুলত বালাৰ কাম চলি আছে। সি ধুনীয়াকৈ বালাৰ আৰ্টবিলাক কৰিছে। আপোনালোকক মই অকণমান দেখুৱাম আৰু তাৰ লগত চিনাকি কৰাই দিম। এইবোৰ কিমান সুন্দৰকৈ কৰিছে। এইবিলাক অসমীয়া 12 মাহৰ নাম আৰু এয়া ইংৰাজী 12 মাহৰ নাম। তাৰপিছতে এয়া সৌৰজগতখন কিমান সুন্দৰকৈ আঁকিছে। ৰামধেনুখন খুব নিখুঁতভাৱে কৰে কামবিলাক। একদম সৰুৰ পৰাই সি আমাৰ স্কুলতে পঢ়া, খুব সুন্দৰভাৱে কামবিলাক কৰে। এয়া মই দেখাম এইবোৰ। যাদৱ, এইফালে চোৱাচোন, এইটো এইফালে থোৱা। তোমাৰ পৰিচয়টো দিয়াচোন ধুনীয়াকৈ মানুহখিনি, মোৰ ফ্ৰেণ্ডসকলক। নমস্কাৰ, মোৰ নাম যাদৱ খাটোৱাৰ। মই ছবি আঁকি ভাল পাওঁ বাৰু। সৰুৰ পৰাই আঁকি থাকোঁ, ভাল লাগে আঁকি। এনেকৈ আঁকি আছোঁ আৰু। এই তোমাৰ মুদৈজান বাগান ন? মুদৈজান বাগান। ঘৰটো মুদৈজান বাগানত, তিয়ক। বলমাৰ ৰ'দৰ পৰা বেছি দূৰ নহয় আৰু ন? এইখিনিতে হয়। গতিকে তোমাৰ কোনো আনুষ্ঠানিক শিক্ষা লৈছিলা নে? আনুষ্ঠানিক শিক্ষা লোৱা নাই। আনুষ্ঠানিক নিজে শিকা ন? নিজে শিকা। আৰু মই ইয়াক হেৰিৰ পৰা পালোঁ, 2013 চনৰ পৰা পাইছোঁ। 13 চনত সি 7মান শ্ৰেণীত আছিলে। তেতিয়াৰ পৰাই জানো আৰু খুব সুন্দৰকৈ আৰ্ট কৰে। আৰু এইবিলাক তাৰ আৰ্টৰ হেৰি ইমান সুন্দৰকৈ আঁকিছে, কোনো মানে খুঁত নোহোৱাকৈ। তাৰপিছত তোমাৰ হেৰিটো কৈ দিয়াচোন, নাম্বাৰটো কৈ দিয়াচোন, ধুনীয়াকৈ লাহে লাহে কৈ দিবা। মোৰ ফোন নাম্বাৰটো হৈছে 6003219823। এতিয়া যাদৱক যদি কোনোবাই অকণমান ভাল এটা প্লেটফৰ্ম দিব পাৰে তেতিয়াহ'লে উপকাৰ হ'লহেঁতেন, হয় নাই? এতিয়া তুমিয়ে উপাৰ্জন কৰা ঘৰখনৰ ন? এতিয়া দেউতা আৰু তুমিহে চাগে ন? ঘৰত আমি দুজনে। মাক অলপতে ঢুকালে, এমাহমান হ'লনে নাই জানো ন? আৰু তুমি কি ছবি আঁকা সেইখিনি অকণমান কৈ দিয়াচোন। মই বেছিকৈ মানুহৰ ছবি আঁকি ভাল পাওঁ। হুবহু আঁকিব পাৰা ন ধুনীয়াকৈ? আমাৰ স্কুলত কেইখনমান আছে বাৰু, মই দেখুৱাই দিম ধুনীয়াকৈ। একদম জৱাহৰলাল নেহেৰুৰ পৰা আদি কৰি ভূপেন হাজৰিকাৰ সুন্দৰ কেইখনমান ফটো আমাৰ সেই সৰুকালতে অঁকা, 7ত থাকোঁতে, সেইবোৰ আছেই। তাৰপিছত আৰু কি ক'বা তুমি? কিবা চাৰ্টিফিকেটখন থাকিলে হয়তো ভাল এটা সংস্থাপনৰে হেৰি হ'লহেঁতেন ন? কিন্তু তথাপিও কিজানি কিবা হেৰি পোৱা যায় চাগে ন? কৰিব পৰা হ'ব বা চাৰ্টিফিকেটটো ল'ব পৰা হ'ব আনুষ্ঠানিকভাৱে এতিয়া, হয়নে নহয়? ল'ব পৰা হ'ব, এডমিশ্যন লৈ ল'ব লাগিব। এতিয়া কোনোবাই যদি সদাশয় ব্যক্তিয়ে তেনেকৈ কিবা অনুষ্ঠান প্ৰতিষ্ঠানত যদি কিবা ভাল কাম ওলায়, তেনেকৈ যাদৱক যদি সেই এটা ভাল প্লেটফৰ্ম দিয়া হয়, সি বহুত দূৰ আগুৱাই যাব। খুব সুন্দৰভাৱে আৰ্ট কৰে আৰু সৰুৰ পৰাই কৰে, মানে নিজৰ অধ্যাৱসায়, নিজৰ কষ্ট আৰু চেষ্টাৰ ফলত সি এইখিনি আগবাঢ়িছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল বা বাকী ল'ৰা ছোৱালীখিনিও তাক দেখি এনকাৰেজ হ'ব। আৰু সেইটো কাৰণে মই আজি মোৰ ফ্ৰেণ্ডসকলক বোলো যাদৱৰ বিষয়ে কৈ দিওঁ। আৰু আমাৰ আগতে হ'ব কৰি থাকা তুমি। আমাৰ যেতিয়া স্কুলত ৰংমেলা হৈছিলে, আগত ৰংমেলা হওঁতে যেতিয়া ব্লকলৈ যাব লাগে লৈ, তেতিয়া মই নিশ্চিত থাকোঁ মানে আমি হেৰিটো পামেই আৰু পুৰস্কাৰটো পামেই আৰু ফাৰ্ষ্ট পুৰস্কাৰটো। তেনেকৈ আমি আগৰ পৰাই যাদৱ থাকোঁতে কোনো চিন্তা নোহোৱাকৈ প্ৰাইজটো পাইছিলোঁ। আৰু আমি এতিয়া এইবোৰ যাদৱৰ কাম কিমান সুন্দৰভাৱে কৰিছে। গতিকে ভাল এটা প্লেটফৰ্ম পোৱা হ'লে সি হয়তো আৰু আগবাঢ়িব পাৰিব। আৰু আমি সকলোৱে তেওঁক সহায় কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। এয়া চাওক, নাম ডাঙৰ শিলৰ সাঁকোখন
কিমান ধুনীয়াকৈ আঁকিছে। এইখন একদম ৰিয়েল যেন লাগিছে, কোনো খুঁত নাই। এইটো আমাৰ ৰংঘৰ, তাৰপিছতে শিৱদৌল, এইটো চৰাইদেউ মৈদাম, ইফালে গায়ন বায়ন, আৰু এয়া আমাৰ অসমীয়া সংস্কৃতি বিহু। তাৰপিছতে লাচিত বৰফুকন, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো খুব সুন্দৰভাৱে অঁকা হৈছে। আৰু এয়া মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰতিচ্ছবিখন সুন্দৰভাৱে আঁকিছে। গতিকে আমি যাদৱৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।